নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কেইটামান ফাৰ্টিলাইজাৰ, কেইটামান পোকৰ ঔষধ, তাৰপিছত কেইটামান পটলৰ শিপা একেদৰে আপোনালোকৰ মাজত উপস্থিত হ'লোহি। মই আজি পাৰ্চেলটো পঠিয়াই দিম চিলাপথাৰলৈ। তো কথা হ'ল, আপোনালোকে ইয়াত চাওক, ইয়াত আছে ভু এক্টিভ। এইটো হ'ল ভু এক্টিভ আৰু এইটো হ'ল ষ্ট্ৰোপ্লেজাৰ 95 দানা। এইটো হ'ল গ্ৰেচিয়া আৰু এইটো হ'ল মাৰ্বল। এই গোটেইখিনি দানা মই আজি চিলাপথাৰ মণিৰাম স্বৰ্গীয়াৰী দাদাৰ কাৰণে পঠিয়াই দিব কাৰণে প্ৰস্তুতি লৈছোঁ। তো কোনটো দানাই খেতিৰ কাৰণে কি কাম কৰে, আপোনালোকৰ লগত মই যদি আলোচনা নকৰোঁ, ধুনীয়াকৈ যদি আপোনালোকৰ লগত মই কথা নাপাতোঁ, তেনেহ'লে আপোনালোকে কেনেকৈ বুজি পাব? তো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো মই প্ৰথমতে দেখুৱাই দিম কোনটো দানাই কি কি কাম কৰে, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। তাৰ আগতে কৈছোঁ, যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কৰা আমি খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন চবৰ মোবাইলত আমি পাই থাকোঁ। আৰু এই পদ্ধতিমতে যাতে আমি উন্নত বৈজ্ঞানিক পদ্ধতিমতে আমি খেতিত উন্নত দানাবিলাক, ফাৰ্টিলাইজাৰবিলাক, উন্নত ঔষধবিলাক দিয়াৰ পিছত যাতে আমি ভাল উৎপাদন পাওঁ খেতিৰ পৰা, আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। তো প্ৰথমতে মই দেখুৱাই দিম এইটো। ইয়াত অলৰেডি 4 কিলো আছে, ইয়াত 1 কিলো, ইয়াত 3 কিলো। এইটো হ'ল মাৰ্বল। কিছুমান গছ আছে, ধৰক সৰু থাকোঁতে লেৰেলি যায়, পাতবিলাক পকি যায়, তাৰপিছত যিটো আগ আছে এইটো বেছি নদৌৰে, একদম পূৰা জিপ মাৰি থাকে। এইটো খেতিত আপোনালোকে যদি এইটো মাৰ্বল দানা আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট আপোনালোকে ফলন পাব আৰু গছৰ গ্ৰোথ বহুত ভাল হ'ব। চাব পাৰিছে দানাটোত মাটিৰ লগত গছে পূৰা হেণ্ডশ্বেক মিলাই আছে। তাৰমানে মাটি উৰ্বৰ কৰি ৰাখিব আৰু শিপাৰ এনেকুৱা কাম কৰিব, কি ক'ম আৰু। এইটো এটা টেমাত 1 কিলো আছে। তাৰপিছত এইটো হ'ল ভু এক্টিভ, চাব পাৰিছে, এইটোত ভু এক্টিভ আছে। ইয়াত আছে চয়েল, তাৰপিছত ফছফৰাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, এইবিলাক আছে এই ভু এক্টিভত। এইটো কেইটামান খেতিৰ তাৰমানে টমাটো দিছে, পটেটো দিছে, ঘেঁহু দিছে, এইবিলাকৰ পিকচাৰ দিছে। আজিকালি দানাত দিয়ে থাকে কোম্পানীয়ে। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ, এইটো হ'ল জিভা 26। জিভা 26 ইয়াত লিখাই আছে কি কি আছে, আপোনালোকে চাওক। নাইট্ৰজেন, কেলছিয়াম, ফছফৰাছ, তাৰপিছত মেগনেছিয়াম, ছালফাৰ, এনেকুৱা ধৰণৰ বস্তুবিলাক ধুনীয়াকৈ দিয়া আছে, চাব পাৰিছে। কিছুমানৰ গছত কি হয়, ফলন কম হয়, কিছুমানৰ গছবিলাক গ্ৰোথ নহয়, আৰু কিছুমানৰ খেতিবিলাকত তাৰমানে গছ ঠিকেই আছে, কিন্তু গছৰ পৰা পোখা ঠিকেই মাৰিছে, কিন্তু ফলন একেবাৰে কমি গৈছে। আপোনালোকে এনেকুৱা ধৰণৰ দানা দি দিব। লগতে মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো হ'ল ষ্ট্ৰোপ্লেজাৰ, লিখা আছে আপোনালোকে চাওক, 95 দানা। ইয়াত পোৱা যায় হিমক আৰু ফলভিক এচিড। ইয়াতে 98%, তাৰমানে টোটেলি 95 দানা এইটো, এইটো হিমক আৰু ফলভিক এচিড থকা দানা। মাটিৰ কাৰণে বহুত ভাল। তাৰমানে মাটিৰ যিখিনি খাদ্যৰ অভাৱ গছৰ মাটিত থাকে, সেইখিনি তাৰমানে যোগান ধৰে এই ষ্ট্ৰোপ্লেজাৰ দানাই। ইয়াত কিন্তু 1 কিলো, ইয়াত লিখাই আছে 1 কিলো। তো লগতে বৰ্তমান সময় চলিছে আমাৰ এইটো পটলৰ খেতি কাৰণে। পটলৰ শিপাবিলাক চাওক কিমান ধুনীয়াকৈ পোখা মাৰিছে। এনেকুৱা ধৰণৰ পোখা মৰা পটলৰ খেতিত আপোনালোকে খেতি ৰেডি কৰিছে মাটি, এইখিনিত আপোনালোকে মাটিৰ তলত ডুবাই ৰাখিব আৰু পোখাখিনি ওলাই ৰাখিব।
ৰাখিখিনি যদি এতিয়া লগাব পাৰে ইয়াত মই যোৰহাটলৈ পঠিয়াই দিম এই শিপাকেইটা। তো আমাৰ মণিৰাম স্বৰ্গীয়াৰী দাদা পিছলৈ ল'ব। আজি তাৰমানে দানাবিলাক পঠিয়াই দি আছোঁ। দাদাই তাৰমানে কেপচিকাম খেতিত দিব, খেতি কৰিছে দাদাই। তো দাদাৰ কাৰণে মই দানাখিনি ধুনীয়াকৈ কিনি আনিলোঁ। এইটো কাৰ্টুনত মই পেক কৰিম। তো এতিয়া কথা হ'ল জলকীয়া খেতিৰ নানান ধৰণৰ সমস্যা আমি দেখা পাওঁ। পাতবিলাক কোচ খাই যায়, হালধীয়া হয়। তাৰপিছত জলকীয়াৰ গছৰ ফুলবিলাক ভৰি পৰি যায়, হালধীয়া হয়। সেই মুহূৰ্তত আপোনালোকে এইটো গডৰেজ এগ্ৰোভেট কোম্পানী, মই আপোনালোকক দেখুৱাই দিছোঁ, ওপৰত লিখা আছে গডৰেজ এগ্ৰোভেট কোম্পানী, চাব পাৰিছে। এইটো গ্ৰেচিয়া GRACIA। এইটো ঔষধ যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত চাব কোনো ধৰণৰ সমস্যাই নাথাকিব। পাতবিলাক যদি এনেকুৱা কোচ খাই আহিছে, এইটো মাৰি দিয়ক। 16 লিটাৰ টেংকিত 10 ml ঔষধ ভৰাব আৰু স্প্ৰে কৰিব। চাব আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰে, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো মই এতিয়া এইবিলাক পেক কৰোঁ নে কি কয়, আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আপোনালোকে মোক বহুতখিনি আগুৱাই লৈ গৈছে, যাতে মই আপোনালোকৰ সহায় সহযোগিতাত মই আগবাঢ়ি যাব পাৰোঁ। আৰু মই কামনা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ মোৰ লগত থাকিব। আৰু মোৰ যিটো আশীৰ্বাদ আপোনালোকৰ লগত থাকিব, মোৰ সেইটো আশীৰ্বাদ মানে কি, মোৰ যিমান হেল্প, যিমান সঁহাৰি আপোনালোকক মই দিব পাৰোঁ, আপোনালোকে যাতে মোৰ সহায়ত মোৰ যিখিনি মোৰ কৰ্তব্য মই কৰি গৈ আছোঁ। আপোনালোকে কেৱল ফোন কৰিব, ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ দিয়া আছে, সংগ্ৰহ কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছএপ কৰিব। এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ মই আপোনালোককো যোগান ধৰিম, কিবা ঔষধ লাগে যোগান ধৰিম। কথা হ'ল খেতি ভাল হ'ব লাগে, আমি লাখত টকা উপাৰ্জন কৰিব লাগে, সেয়াই মোৰ কৰ্তব্য। আমি চবে যাতে পুনৰ অসমখন আগুৱাই লৈ যাব পাৰোঁ। তো এতিয়া পেক কৰোঁ, দেৰি নকৰোঁ। ইফালে আনো কাৰ্টুনটো, কেঁচা আনো কাৰ্টুনটো ইফালে আনো। তো আজিলৈ এৰিলোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।